মুকালমুৱাৰ বৰধাপত ADM ছ'চিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ। আইনী বিচাৰ চলি থকাৰ মাজতে ভূমি দখলৰ অপচেষ্টা। নলবাৰী জিলাৰ মুকালমুৱাৰ বৰধাপ গাঁৱৰ এটুকুৰা বিবাদমান ভূমিক লৈ দুই ফৈদৰ মাজত চলিছে অৰিয়াঅৰি। ইয়াৰ মাজতে ADM ছ'চিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ আনিছে মাটিৰ মালিকসকলে। উল্লেখ্য যে প্ৰায় ৩০ বছৰ ধৰি চৰকাৰীভাৱে তদানীন্তন বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ অনুমোদন সাপেক্ষে অঞ্চলটোৰ কেইবাটাও পৰিয়ালে ২৬ বিঘাৰ ওপৰত মাটি কিনি ঘৰ বসতি বনাই বসবাস কৰি আহিছে। বিগত ২০১৩ চনত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াই অৰ্পণা বৰ্মন নামৰ এগৰাকী মহিলাৰ আবেদনৰ ভিত্তিত কোনো ধৰণৰ তদন্ত আৰু শুনানি নোলোৱাকৈয়ে নামজাৰি ৰোধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মাটি ক্ৰয় কৰি ভোগ দখল কৰা পৰিয়ালকেইটাই। তদানীন্তন চক্ৰ বিষয়াগৰাকীয়ে পৰিকল্পিতভাৱে এই মানুহখিনিৰ নাম কৰ্তন কৰাৰ পিছতে বৰধাপ গাঁৱৰ লোকসকলে নলবাৰীৰ দেৱানী আদালতত এটা গোচৰ ৰুজু কৰে। ইতিমধ্যে নলবাৰীৰ দেৱানী আদালতে ৰায়দান সম্পূৰ্ণ নোহোৱালৈকে মানুহখিনিক কোনেও একো হাৰাশাস্তি কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিয়াৰ কথা এখন সংবাদ মেলযোগে উল্লেখ কৰে মাটিৰ মালিকসকলে। এই গোচৰ চলি থকাৰ মাজতে নৱজিৎ বৰ্মন নামৰ এগৰাকী লোকৰ নেতৃত্বত ADM ছ'চিয়েল ৱেলফেয়াৰ এছ'চিয়েশ্যন নামৰ সংস্থাটোৱে বিবাদমান ভূমিখিনি তেওঁলোকৰ বুলি দাবী কৰি দখল কৰাৰ চেষ্টা চলায়। আদালতৰ কোনো নথি পত্ৰ, বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কোনো বিষয়া, মণ্ডল, কাননগো আদি নোহোৱাকৈ তেওঁলোকে বিবাদমান ভূমিত নিজৰ সংগঠনৰ নাম ফলক লগোৱাৰ অপচেষ্টা কৰে যদিও সফল নোহোৱাত আৰক্ষী প্ৰশাসনৰ গাত দুখ ঠেলি ইলিয়াছ খান নামৰ লোকজনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত বিৰূপ মন্তব্য কৰে। ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাটিৰ ভোগ দখল থকা পৰিয়ালকেইটাই। লগতে পৰিয়ালকেইটাই কয় যে নৱজিৎ বৰ্মনৰ যদি সৎ সাহস আছে তেনেহ'লে তেওঁৰ লগত থকা ভূমিৰ নথি পত্ৰ লৈ বৰধাপ গাঁৱৰ ৰাইজৰ লগত বহক অথবা আইনী প্ৰক্ৰিয়াৰে আদালতলৈ আহক। অন্যথা বৰ্মনৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিবলৈ সাজু আছে পৰিয়ালকেইটাই। উক্ত নৱজিৎ বৰ্মনক মই চিনি নাপাওঁ, তেখেতৰ ঘৰ ক'ত মই নাজানো। আজি কিছুদিন ধৰি বৰধাপ গাঁৱলৈ সৰু ৪চকীয়া গাড়ী লৈ কিছুমান মানুহ লৈ মাজে মাজে আহি বৰধাপ গাঁৱৰ মানুহখিনিক ভয় দেখুৱাবলৈ যত্ন কৰি আহিছে। চিনাকি মানুহবোৰক কোনে আৰু কিয় পঠায় মই নাজানো। মই গাঁৱৰ মানুহৰ হকে কথা কৈ আছোঁ। আজিৰ পৰা ১১ বছৰ আগতে অৰ্থাৎ ২০১৩ চনত তেতিয়াৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া, তেওঁৰ নাম আছিল দিগন্ত বৈশ্য। বৰধাপ গাঁৱত বসবাস কৰি থকা বহুতো লোকৰ খেৰাজ মেদি ২৯ নম্বৰ দাগত ২৯ নম্বৰ পাট্টাৰ থকা নামজাৰি বিনা কাৰণত কোনো শুনানি নোলোৱাকৈ খাৰিজ কৰি দিয়ে। সেই সময়ত এগৰাকী মহিলা অৰ্পণা বৰ্মনৰ দৰখাস্ত মৰ্মে দিগন্ত বৈশ্যই এই মানুহবোৰৰ নামবোৰ কাটি দিয়ে, নামজাৰিবোৰ কাটি দিয়ে। এই লোকসকলৰ প্ৰত্যেকৰে ৰেজিষ্টাৰ দলিল আছে। পাৰ্মিশ্যন লৈ, চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ ৰেজিষ্টাৰ দলিলবিলাক কৰা হৈছে। এইবিলাক আমাৰ হাতত আছে আৰু সেই দলিলবোৰৰ বাবে চেল পাৰ্মিশ্যনো ৰাজহ চক্ৰ বিষয়াই মহোদয়ে দিছিল। ৰাজহ চক্ৰ বিষয়া মহোদয়ে সেইবিলাক চেল পাৰ্মিশ্যনো দিছিল, নামজাৰিও তেওঁই দিছিল। এই মাটি কিনা দলিলবোৰ প্ৰায় ৩০ বছৰ আগৰ পুৰণা, ৩০ বছৰ আগৰ। মাত্ৰ দুৰ্নীতিত লিপ্ত হৈ এই নামজাৰিবোৰ কৰ্তন কৰিছিল। তেতিয়া মই আৰু মোৰ লগৰ লোকসকলে নলবাৰীৰ দেৱানী আদালতৰ আশ্ৰয় লওঁ। বৰ্তমানৰ TS নম্বৰ ৭০/২০ নম্বৰত দেৱানী গোচৰ চলি আছে। আদালতে এই বুলিও নিষেধাজ্ঞা দি থৈছে যে যিসকল লোকৰ নামজাৰি দিগন্ত বৈশ্যই কাটিছে তেওঁলোকৰ দখলত কোনেও দিগদাৰি কৰিব নোৱাৰিব গোচৰ শেষ নোহোৱা পৰ্যন্ত। সেইদৰে আমি ইমান দিন চলি আছো আৰু গোচৰ চলাই আছো। মাজে মাজে উক্ত মহিলা অৰ্পণা বৰ্মনে আমাক দম দিবলৈ মানুহ পঠিয়াই থাকে, কিন্তু আহি উভতি যায়। ঘৰত মানুহ নাথাকে, পথাৰত কাম কৰিবলৈ যোৱা অৱস্থাত সেই মানুহবিলাক আহে, ৫ মিনিটৰ ভিতৰত আহি গুচি যায় অলপ ফটো চটো মাৰি। যিখিনি মাটি নৱজ্যোতি
বৰ্মনে তেওঁৰ বুলি কৈ এখন বেনাৰ মাৰিছিল, সেইখিনি মোৰ মাটি, ৰেজিষ্টাৰ দলিল যোগে কিনা মাটি। এইবিলাক তাৰ প্ৰমাণ, এইবিলাক ৰেজিষ্টাৰ দলিল মোৰ হাতত আছে। এইবিলাক দলিল আৰু যিখিনি মানুহৰ নামজাৰি কৰ্তব্য প্ৰত্যেকৰ দলিল আছে, ৰেজিষ্টাৰ দলিল প্ৰত্যেকৰে আছে, প্ৰত্যেকৰ দলিল আছে। মোৰ বিৰুদ্ধে তেওঁ বহু অপশব্দ আৰু বেয়া ভাষা কৈছে, মোৰ বদনাম কৰিছে। সেই বিষয়ে মই তেওঁৰ ওপৰত মানহানি গোচৰ কৰিবলৈ প্ৰস্তুত হৈছো। উক্ত নৱজ্যোতি বৰ্মনৰ কিবা ক'বলগীয়া থাকিলে চলি থকা দেৱানী গোচৰত সোমাই ক'ব পাৰে বা নতুন গোচৰো কৰিব পাৰে, তাত আমাৰ আপত্তি নাই। কিন্তু তেওঁ জনা উচিত যে আমি আমাৰ মাটি ৰক্ষা কৰিবলৈ সকলো কৰিবলৈ প্ৰস্তুত আছো আৰু থাকিম। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, NV Live।